তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ গীতে মাতে চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বিহপুৰীয়া নাওবৈচা ৰংগানদী ঢকুৱাখানা আৰু লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলায় চৰকাৰৰ উন্নয়নমূলক কাম আশ্বাস প্ৰতিশ্ৰুতি প্ৰদানৰ সমান্তৰালকৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাই এবাৰ যুঁজ এখন হ'ব বুলি কংগ্ৰেছে দিয়া শ্লোগান সলাবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কৈছো ডায়লগ নতুনকৈ লিখক এইবাৰ যুঁজ এখন নহয় এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব অসমীয়া মানুহ জিকিব লাগিব আৰু তাৰ কাৰণে আমি যুঁজ দিম কংগ্ৰেছৰ ইতিহাস আছিল কলংকিত ইতিহাস ৰাকেশ পালৰ দৰে মানুহৰ হাতত অসমৰ যুৱক যুৱতীৰ ভৱিষ্যত কংগ্ৰেছে গতাই দিছিল কংগ্ৰেছক নতুন বৰ অসম গঢ়িবলৈ নিদিয়াৰো হুংকাৰ দিলে হিমন্ত বিশ্ব শৰ্মাই যে নতুন বৰ অসম আমি কৰিব নিদিওঁ নতুন বৰ অসম মানে কি বাংলাদেশী বিলাকক লৈ বৰ অসম আমাক নতুন বৰ অসম নালাগে আমাক পুৰণা বৰ অসম লাগে যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল যিখন বৰ অসম চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল আৰু মই তেওঁলোকক কংগ্ৰেছক ক'ব খোজো অসমীয়াই শংকৰ আৰু আজানক নামানে অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে অসমীয়াই শংকৰ আৰু মাধৱক পূজে আনহাতে অচিনাকি লোকক তেওঁলোক বুলি সম্বোধন কৰি সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখুৱালে হাত ভৰি ভাঙি দিয়াৰ হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে আজি আমি তেওঁলোকক শিকাই দিলো যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকো অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে ইমানেই নহয় পুনৰ চৰকাৰ গঠন কৰিলে অহা ৫ বছৰত তেওঁলোকৰ কামি হাৰ ভাঙি দিয়াৰ শকিও নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই তদুপৰি অনাগত সময়ত তেওঁলোকৰ দখলত থকা ৫ লাখ বিঘা মাটি বেদখলমুক্ত কৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ৫ বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো এই ৫ বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো এই বাংলাদেশী বিলাকৰ কামি হাড়ডাল ভাঙি দিম যোৱাবাৰ মই ১.৫ লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো এইবাৰ ৫ লাখ বিঘা মাটি মই এভিকশ্যন কৰিম তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আনহাতে বিহপুৰীয়াৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাক বিজেপিলৈ তেওঁ মাতি অনা বুলি কয় হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মুখলৈ চাই ভূপেন বৰাক ভোট দিয়াৰ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত আছিলে মই তেওঁক অনুৰোধ কৰিছিলো যে ভাল মানুহ কংগ্ৰেছত থকাৰ প্ৰয়োজন নাই তুমি আহা আৰু আমাৰ লগত থাকা ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলো ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে আপোনালোকে ভূপেন বৰাক জিকাই অলপ হলেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব জিকাবনে নিজিকাব ভূপেন বৰাক আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে
তদুপৰি লখিমপুৰত বিজেপি প্ৰাৰ্থী মানৱ ডেকা, ঢকুৱাখানাত নৱকুমাৰ দলে, ৰঙানদীত ঋষিৰাজ হাজৰিকা আৰু নাওবৈচাত অগপ প্ৰাৰ্থী বসন্ত দাসৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। পুনৰ চৰকাৰ হলে 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান, অৰুণোদয় সংখ্যা বৃদ্ধি, 10 লাখ যুৱক যুৱতীলৈ 2 লাখ টকাকৈ সাহায্য প্ৰদান, শিক্ষাৰ দায়িত্ব গ্ৰহণ আদি প্ৰতিশ্ৰুতি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। অহাবাৰ চৰকাৰ আহিলে 5 বছৰত মই এইবাৰ 1 লাখ নহয় 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ যিসকল আই মাতৃয়ে এতিয়াও অৰুণোদয় পোৱা নাই, মই বিপুৰীয়া সমষ্টিত নতুনকৈ আৰু 10,000 মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। আশ্বাস, প্ৰতিশ্ৰুতি আৰু বিৰোধীক তুলাধুনা দি মুখ্যমন্ত্ৰীয়ে চলাইছে প্ৰচাৰ অভিযান। এই অভিযানত অংশ লৈ এইবাৰ বিজয় নিশ্চিত বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।